ডিমো ফুয়েল চেণ্টাৰত পুনৰ গ্ৰাহকক লুণ্ঠন পেট্ৰলৰ পৰিৱৰ্তে গ্ৰাহকক পানী যোগান ধৰাৰ অভিযোগ পেট্ৰলৰ পৰিৱৰ্তে পানী ভৰাই দিয়াত গ্ৰাহকৰ হাহাকাৰ শিৱসাগৰ জিলাৰ ডিমো মাছমজিয়াত অৱস্থিত ডিমো ফুয়েল চেণ্টাৰত পুনৰ পেট্ৰলত পানী আজি গধাবিলৰ যিটো খনিকৰ নামৰ ব্যক্তিগৰাকীয়ে নিজা AS04H3397 নম্বৰৰ হিৰো হণ্ডা বাইকখনত 50 টকাৰ পেট্ৰল ভৰাই ঘৰৰ অভিমুখে গৈ থকা সময়তে বাটতে মটৰচাইকেলখনৰ ইঞ্জিন বন্ধ হৈ পৰে পিছত যিটো খনিকৰে গেৰেজত নিজৰ বাহনখন পৰীক্ষা কৰাত পেট্ৰলত পানী আৰু গেট থকাৰ কথা পোহৰলৈ আহে লগে লগে গ্ৰাহকজনে পেট্ৰল পাম্পলৈ আহি পেট্ৰলত পানী আৰু গেট থকাৰ কথা পাম্পৰ কৰ্তৃপক্ষক অৱগত কৰে যদিও ডিমো ফুয়েল চেণ্টাৰৰ মেনেজাৰ দিলীপ সিঙে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকজনে উল্লেখ্য যে 14 তাৰিখ শনিবাৰে ৰাইচাস্থিত কোৰ দিহিঙ্গীয়া গাঁৱৰ অৰ্কিড চেতিয়া নামৰ এগৰাকী গ্ৰাহকে উক্ত পেট্ৰল পাম্পত নিজৰ মটৰচাইকেল 200 টকা পেট্ৰল ভৰাই গৃহ অভিমুখে গৈ থকা সময়তে আধা বাটতে মটৰচাইকেলখন বিকল হৈ পৰিছিল ইপিনে দৈনিক ডিমো ফুয়েল চেণ্টাৰটোৱে গ্ৰাহকক ভেজাল তেল যোগান ধৰি ৰাইজক মাধমাৰ সোধাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই পেট্ৰল পাম্পটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ফলত ডিমো ফুয়েল চেণ্টাৰ কৰ্তৃপক্ষই প্ৰতিদিনাই ভেজাল তেলৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে এতিয়া প্ৰশ্ন হয় অসমীয়াক ৰামঠগন দি লুটিপুটি খোৱা বহিৰাগত এইসকল ব্যৱসায় কোনে নাকি লগাব ডিমোৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ঘৰলৈ বুলি ঘৰৰ পৰা আহোঁতে তেল আছিলে এতিয়াও তেল আছে মোৰ আগৰো তেল আছিলে এতিয়া ঘৰলৈ যাওঁতে 50 টকা দলং উঠিবলৈ নাপালোঁ ষ্টাৰ্ট বনাব দলং এইফালে বুঢ়া ঘণ্টা তাত ভিডিঅ' এটা আছে নহয় তাত চেক কৰালৈ যদি তেলটো খুলিলে কি ওলাইছে তেলটোতো ঘেটটো আহিছে মই নকওঁ যে মোৰ ঘেট তেলটো থাকিব পাৰে ঘেট কিন্তু তেলটো বেয়া বুলি ক'লে ষ্টাৰ্ট হোৱা নাই তেলটোৰ কাৰণে ষ্টাৰ্টটো বন্ধ ক'ত তেল ভৰাই কি ক'ত ভালে বাৰু তেল পালে মোৰ ইয়াৰ আগতেও তেনেকুৱা এটা ঘটনা হৈ গৈছিলে